বৌকে আগবঢ়াবলৈ আমি আহিলোঁ ৰাস্তালৈ। আচলতে বৌ আজি যাবগৈ। ৰাতিপুৱা সময়কণ বৰ কামত ব্যস্ত থাকিব লাগে নহয়নে বাৰু? তাতে আমাৰ বেটাই ইমান বেছি উৎপাত কৰে, সেইকাৰণে ৰাতিপুৱা তাক ভিতৰত থোৱাই নহয়। এনেকৈ বাহিৰতে এজনী মানুহ লাগিয়ে থাকিব লাগে। তাক এনেকৈ বাহিৰতে মই আজি খেলাই আছিলোঁ। তেনেতে আকৌ চাওকচোন, মাছৰ দাদাজন আহিলে, মানে আমাৰ ঘৰত মাছ দিয়া দাদাজন আহিলে। মায়ে আকৌ চাহ দিছে আৰু এয়া বেটাই ফোনত কাৰোবাৰ লগত কথা পাতি আছে। তাৰ মোবাইলটো দেখিলে নহয়, চকপাই এটা পেকেট। আৰু এয়া বৌ যাবলৈ ওলালে যিহেতু, সেইকাৰণে ভণ্টিয়ে ধুনীয়াকৈ হেলমেটটো পিন্ধাই দিছে আৰু বেটাই ইমান আমনি কৰি আছে। আৰু এয়া বৌক আমি আগবঢ়াবৰ কাৰণে ৰাস্তালৈ আহিলোঁ। মা, মই, ভণ্টি, মনে পিছে থৈ আহিবগৈ স্কুটিখনত, ভণ্টি পিছতহে যাব। আৰু এয়া চাওকচোন, বৌ যাবৰ কাৰণে আমাৰ যে মনবোৰ অকণমানো ভাল নহয়। আৰু আমাৰ এয়া বেটা মানুহ, আৰু আমাৰ এয়া চাওকচোন, বৌক আগবঢ়াবলৈ গৈছোঁ। আৰু বেটাই প্ৰথমতে অকণমান স্কুটিখনত উঠি লৈ আমাক বাই বাই দিছে, মানে বেটাও যাব সি সেইটো ভাবি আছে। আৰু এয়া বৌক আমি আগবঢ়াবলৈ গৈ মন চন বেয়া কৰি ভিতৰলৈ আহিবলৈ লৈছোঁ। বৌক ধুনীয়াকৈ মায়ে ঠিক ঠাক কৰি দিছে যাতে আৰামছে টাউন পাবগৈ পাৰে। টাউনৰ পৰা পিছে মাহীৰ লগত যাবগৈ বৌ। আৰু এয়া চাওকচোন, বৌ গ'লগৈ। বৌক আমি বাই বাই দি ঘৰৰ ভিতৰলৈ আহিবলৈ লওঁতেই দেখিলোঁ কুকুৰ পোৱালিকেইটা লৈ এই অকণমানিকেইটাই খেলি আছে। তাকে চাই আমি ভিডিঅ'টো ইমানতে সামৰিলোঁ। তেতিয়াহ'লে আজিলৈ